প্ৰাচীন তক্ষশিলা বিশ্ববিদ্যালয় কোনখন দেশত অৱস্থিত? ইয়াত অপশ্যনকেইটা আছে ভাৰত, পাকিস্তান, নেপাল আৰু আফগানিস্তান। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি পাকিস্তান। গুপ্ত শাসকসকলৰ চৰকাৰী ভাষা কি আছিল? ইয়াত অপশ্যনকেইটা আছে সংস্কৃত, হিন্দী, পালি আৰু প্ৰাকৃত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ সংস্কৃত। কনিষ্কৰ ৰাজদৰবাৰৰ চিকিৎসক কোন আছিল? ইয়াত অপশ্যনকেইটা আছে বানভট্ট, সুশ্ৰুতা, চৰক আৰু পলাকাপ্য। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি চৰক। সম্ৰাট অশোক কাৰ উত্তৰাধিকাৰী আছিল? ইয়াত অপশ্যনকেইটা আছে চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুচাৰ, সুচিম আৰু দশৰথ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি বিন্দুচাৰ। চেতক কাৰ ঘোঁৰা আছিল? ইয়াত অপশ্যনকেইটা আছে মহাৰাণা প্ৰতাপ, আকবৰ, শ্বেৰশ্বাহ চুৰি আৰু ঝান্সী ৰাণীৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ মহাৰাণা প্ৰতাপ। টিপু চুলতান কোন ঠাইৰ শাসক আছিল? ইয়াত অপশ্যনকেইটা আছে হায়দৰাবাদ, আহমেদনগৰ, মহীশূৰ আৰু বিজাপুৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি মহীশূৰ। টিপু চুলতান মহীশূৰৰ শাসক আছিল।